আটাচু হৈ গৈছে। মোৰ মতেতো আটাচু হ'বই নোৱাৰে। আটাচুৰ কেতিয়াও হ'ব নোৱাৰে, কিয়নো আহোমসকল কেতিয়াও সাম্প্ৰদায়িক নাছিল। চাউলুং চুকাফা, স্বৰ্গদেউ চাউলুং চুকাফা কেতিয়াও সাম্প্ৰদায়িক নাছিল। এইটো যিটো প্ৰেছ মিট দিছে, মোৰ মতে এইটো আটাচুৰ মজিয়াৰ পৰা হোৱা নাই, এইটো চৰকাৰী মজিয়াৰ পৰা হৈছে। 100% এইটো চৰকাৰী মজিয়াৰ পৰা হৈছে। এইটো আটাচুৰ মজিয়াত কেতিয়াও হোৱা নাই, কাৰণ আটাচুৰ কেতিয়াও সাম্প্ৰদায়িক নহয় আৰু হ'বও নোৱাৰে। গতিকে এনেধৰণৰ ব্যক্তিবিলাকে, যিবিলাক ব্যক্তিয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহি এনেধৰণৰ মন্তব্য কৰিছে, প্ৰথমতে সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে। এইটো কাৰণে গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁ যিটো মন্তব্য কৰিছে, এখন ইউ পি নেকি? এখন ইউ পি নেকি? এখন অসম হয়, এখন অসম হয়। এই অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব। ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব? মানে আজানটো আমি দি আছোঁ, দি থাকিম, আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব। গতিকে এনেধৰণৰ মন্তব্য নকৰিবলৈ এই যিজন ব্যক্তি, মই নামটো বৰ বিশেষ পঢ়া নাই, যোনজন ব্যক্তিয়ে হওক, তেখেতক আমি আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ, অসমত বিশেষকৈ এনেধৰণে ইউ পিৰ দৰে যিটো চৰিত্ৰ, সেই চৰিত্ৰবিলাক অসমত নল'ব। অসমত আমি সকলো ধৰ্মৰ মানুহে আমি আৰামত বসবাস কৰি আছোঁ, আৰু আমাক আৰামত বসবাস কৰি থাকিবলৈ দিয়ক। আৰু আটাচুৰ কেন্দ্ৰীয় সমিতিৰ যিসকল বিষয়ববীয়া আছে, সেইসকলক মই অনুৰোধ জনাইছোঁ, আপোনালোকে ইয়াৰ এটা স্পষ্টীকৰণ দিয়ক। আমাক এটা স্পষ্টীকৰণ লাগে, কিয়নো আমি গম পাইছোঁ আৰু আমি বুজি উঠিছোঁ যে এইটো আটাচুৰ মজিয়াৰ পৰা হোৱা প্ৰেছ মিট নহয়, এইটো চৰকাৰী মজিয়াৰ পৰা হোৱা এটা প্ৰেছ মিট হয়। গতিকে আপোনালোকে আপোনালোকৰ যিটো চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ, যিটো চাউলুং চুকাফাই গঢ় দিয়াৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো অক্ষুণ্ণ ৰাখি এইসকল ব্যক্তিয়ে যে আপোনালোকৰ মতে প্ৰেছ মিট দিয়া নাই, সংবাদমেল দিয়া নাই, এইসকল যে চৰকাৰী মতে সংবাদমেল দিছে, সেই কথাটো স্পষ্টীকৰণ আপোনালোকে দিব লাগিব। আৰু যদি নিদিয়ে তেন্তে আমি জানিবলৈ আৰু বুজিবলৈ আৰু বাকী নাথাকিব যে আটাচুৰ দৰে এটা ইমান শক্তিশালী, আটাচুৰ দৰে এটা ইমান সকলোকে লৈ চলা এটা জাতীয় সংগঠনে এতিয়া সাম্প্ৰদায়িক হৈ গ'ল বুলি আমি ভাবিবলৈ বাধ্য হ'ম। উমেশ তামুলী আৰু ওৱেচিৰ নেতৃত্বত অসমখন অনাগত ভৱিষ্যতত ন্যায়ালয়লৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা আছে নেকি? সেইটো আপোনাৰ প্ৰশ্ন নে ৰাইজৰ প্ৰশ্ন? ৰাইজৰ প্ৰশ্ন, কি ক'ব? ৰাইজে ওৱেচি আহিলে, ওৱেচি যদি ইয়াত আহে তেনে মিয়ালেণ্ড হৈ যায়, তেনেহ'লে ইউ পিৰ পৰা যোগী আদিত্যনাথ আহিলে আপুনি কি ক'ব? তেতিয়া কি ক'ব? তেতিয়া কি ৰাষ্ট্ৰ হ'ব? যিখন অসমত যোগী আদিত্যনাথ আহিব পাৰে, সেইখন অসমত কি যোগী আছাদুদ্দিন ওৱেচি আহিব নোৱাৰে বুলি কিবা সংবিধানত লিখা আছে নেকি? সেই প্ৰশ্নটোতো কোনেও কৰা নাই। আপোনালোকেতো সেই প্ৰশ্নটো কাৰোবাক কৰিছে নেকি? আমি নাই শুনা এতিয়ালৈকে। কিন্তু ওৱেচি অহাৰ লগে লগে আপোনালোকে এই প্ৰশ্নবিলাক বাৰম্বাৰ মানুহৰ আগত উত্থাপন কৰি আছে যে ওৱেচি কিয় হ'ল, ওৱেচি কিয় হ'ল। কিন্তু মই এতিয়া প্ৰশ্ন কৰিছোঁ অসমৰ ৰাইজক, যে যেতিয়া ইউ পিলৈ বৰপেটালৈ যেতিয়া যোগী আদিত্যনাথ আহিছিলে, এই কথাষাৰ আপোনালোকে কিয় উত্থাপন কৰা নাই? কৰিছে নেকি? নাই কৰা। মুঠতে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকেও নকৰিব। আমিও মনত কষ্ট পাওঁ এনেকুৱা ধৰণৰ প্ৰশ্নই। আল্লাহু আকবার আৰু নাৰে তকবীৰ হয়। ইয়াৰ পাছত সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, কি ক'ব আপুনি? মিটিং যে নহ'ল না, আল্লাহু আকবার দিছিল। হয়, এতিয়া বিজেপিৰ মিটিং এখনত জয় শ্ৰীৰাম ক'লে সাম্প্ৰদায়িক হৈ যায় নেকি? হয় নেকি? যদি হয় কওক, মই তেতিয়া মোৰ সমৰ্থন কৰিছে মানে নাৰে নাই সমৰ্থন নহয়। যদি এইখন এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত যিকোনো সভাত যিকোনো মিটিঙত নিজৰ ধৰ্মৰ যি শ্লোক থাকে বা শ্লোগান থাকে, সেইটো আমাক সংবিধানে অধিকাৰ দিছে, আমি দিব পাৰোঁ। মই এতিয়া ইয়াতো ক'ব পাৰোঁ যে নাৰে তকবীৰ আল্লাহু আকবাৰ। ইয়াত মই কিবা দেশত দুই কাম কৰিলোঁ নেকি? এইটো মোৰ শ্লোগান হয়, এইটো মোৰ ধৰ্মৰ শ্লোগান হয়, এইটো মই দিব পাৰিম, আৰু সেই দিয়াটো মোক সংবিধানে অধিকাৰ দিছে, তাততো কাৰো বাধা হ'ব নালাগে। তো তেনেহ'লে কিয় বাৰম্বাৰ কেৱল মুছলমান ব্যক্তিসকলক বা মুছলমান যিসকল নেতা আছে সেইসকলকে টাৰ্গেট কিয় কৰা হয়? যোগী আদিত্যনাথ আহোঁতেতো এই প্ৰশ্নটো আপোনালোকে কোনেও নকৰিলে, ক'তো আমি কৰা দেখা নাই। কিন্তু ওৱেচি অহাৰ লগে লগে কিয় কৰিছে? প্ৰত্যেকখন মিটিঙতে দেখা যায়, বিজেপিৰ প্ৰত্যেকখনতে দেখা যায় জয় শ্ৰীৰাম। আমি জানো যে জয় শ্ৰীৰাম এটা যিটো ধ্বনিৰ জৰিয়তে নিজকে সংযম কৰা হয়, ৰামৰ নাম লৈ নিজকে সংযম কৰা হয়, ঠিক তেনেকৈ তকবীৰ দিও নিজকে সংযম কৰা হয়, যাতে আমাৰ ভিতৰত থকা যিটো আখৰিক শক্তি, সেই শক্তিটো যাতে বিনাশ হওক, ভিতৰত থকা ভাল মানুহজন ওলাই আহক। সেইটো কাৰণে প্ৰতিটো ভাল কামৰ আগত এনেধৰণৰ তকবীৰ দিয়া হয়। হয়, ধেমাজিৰ পৰাই তেখেতলোকে দিব, কিয়নো ধেমাজিৰ পৰা দিলে হয়তো
মানে এটা ছিকিউৰ জেগা লৈছে তেখেতলোকে। ধেমাজিত এনেকুৱা পৰিৱেশ বুলিয়ে কৈছে তেওঁ কৈছে যে ধেমাজিত মাইক লগাই আজান নপঢ়ে। মাইক লগাই আজান নপঢ়ে, সেইটো কাৰণে মই নপঢ়িম নেকি? ধেমাজিত যিটো কৰি আছে সেইটো মই কৰিব লাগিব নেকি? মাইক লগাই আজান নপঢ়ে, কি লগাই আজান পঢ়ে, সেইটো ধেমাজিৰ কথা। তাৰ কাৰণে মই কি ক'ম? মইতো দিমেই, মই দুটা নালাগে 4টা মাইক লৈ আজান দিম। তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি? কোন বন্ধ কৰিবলৈ? কোন হয়? কোন বাঘেনাৰ স্থিতি কি আকৌ? যিটো আজান হৈ আছে আজান হ'ব, কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছি লগোৱা হ'ব। আৰু আমি প্ৰতিটো মুহূৰ্তত দেখি আহোঁ যে বাঘ সেনা বুলি ক'লে আপোনাক আমি ফকাছত দেখি থাকোঁ, আপুনি সেনাপতি বাঘ সেনা। হয়, কিন্তু বাঘ সেনাত আমি আচলতে দেখি পোৱা নাই যে ৰাইজৰ প্ৰশ্ন আচলতে বাঘ সেনাটো ক'ত সোমাই আছে। বাঘ সেনাটো ক'ত সোমাই আছে? প্ৰথম কথা, এজন যেতিয়া সেনাপতি থাকিব, সেনাপতি আপুনি সেনাখিনি আপুনি এই কেমেৰাত নেদেখিব, আপুনি ফিল্ডত দেখিব। ফিল্ডত আপুনি যেতিয়া কেমেৰা ঘূৰাব, মোৰ সেনাখিনি তাতে দেখিব আপুনি। এতিয়া উজনি অসমত আপোনাৰ সেনা আছে নাই? কিয়নো উজনিততো আপোনাৰ বহুত থ্ৰেট আছে। বহুত প্ৰভুত্ব আছে, মোৰ থ্ৰেট আছে, লগতে প্ৰভুত্বও আছে। আপোনাৰ তাত হয়, যিহেতু যেতিয়া যাম নিশ্চয় আপোনালোকে কেমেৰা ঘূৰাব, মোৰ সেনাখিনি দেখিব। আৰু এটা কথা, আপোনাৰ লগত আজিকালি খুব এটা বডিগাৰ্ড দেখা যায়, গতিকে আপোনাৰ এনেকুৱা ধৰণৰ কিবা থ্ৰেট আছে নেকি আপোনালৈ যে আপুনি বডিগাৰ্ড ৰাখিছে? নহয়, এটা কথা, থ্ৰেট বুলি নহয়, ভাল কামত সদায় শত্ৰু থাকে। আপুনিও ভাল কাম কৰক, আপোনাৰ শত্ৰু থাকিব। গতিকে মই যিখিনি কাম কৰি গৈ আছোঁ, সেই কামখিনি মই ভাবিছোঁ যে ভাল কাম। আৰু ভাল কাম যেতিয়া কৰিবলৈ যায়, মানুহৰ শত্ৰু বাঢ়ে, আৰু শত্ৰু বাঢ়ে যেতিয়া নিজৰ চিকিউৰিটি ল'বলৈ প্ৰয়োজন হয়। কোন চিটু বৰুৱা? নতুন চৰকাৰ যদি আহে প্ৰয়োজনত মিয়াক চিটু বৰুৱাৰ কথা মই নকওঁ। মিয়াক এনকাউণ্টাৰ কৰিব। তেনেকুৱা মদবী কথাৰ মই উত্তৰ নিদিওঁ, চৰি দেই, বেয়া নাপাব। মই তাক মানে একচুৱেলি এতিয়া তাৰ যিখিনি কাম, চিটু বৰুৱাক আপুনি জাতীয় সংগঠন বুলি ক'ব নেকি? যিটো সংগঠনে মুকলিভাৱে শিৱসাগৰত বিজেপিক সমৰ্থন কৰিছে আৰু তাক ভোট দিব লাগে বুলি কয়, এতিয়া এই ব্যক্তিজনক মই আপোনাক সুধিছোঁ, আপুনি তেখেতলোকক বা তেনেকুৱা সংগঠনক জাতীয় সংগঠন বুলি ক'ব নেকি? কেতিয়াও নকয়। আৰু গতিকে তেনেকুৱা ব্যক্তিৰ মই উত্তৰো মই নিদিওঁ। বৰ্তমান অসমত যি মধ্য গুৱাহাটী সমষ্টিক লৈ যি এক বিতৰ্ক চলি আছে, জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ বা বিজয় গুপ্তাবাদ, পংকী চৌধুৰীক লৈ, তাক লৈ বাঘ সেনাৰ কি ষ্টেণ্ড? বাঘ সেনাৰ স্থিতি এইটোৱে হ'ব, যিজন ব্যক্তি বা যিজন মানুহ আহিলে যিটো সমষ্টিৰ উন্নয়ন হয়, মানুহে সেইজন ব্যক্তিকে বাচিব লাগে বা বিচাৰ কৰিব লাগে। অন্যথা এনেকুৱা এজন ব্যক্তি যদি আহি যায় য'ত আমাৰ জাতি মাটি ভেটিৰ নিশ্চয়তা নাথাকে, তেনেকুৱা মানুহক আঁতৰাই নিজৰ মানুহখিনিক আঁকোৱালি ল'ব লাগে। শিৱসাগৰত বাঘ সেনা কাক ছাপোৰ্ট কৰিব? শিৱসাগৰত নিশ্চয় আপোনাৰ শিৱসাগৰ যিহেতু আপোনাৰ হোম টাউন বা তেনেকুৱা, গতিকে শিৱসাগৰৰ যিটো ৰাজনীতি এতিয়া সকলোৱে চকু দি আছে, আপোনালোকৰ স্থিতিটো কোনফালে? আমাৰ স্থিতি, মই আগতো এই প্ৰশ্নটো মোৰ ওচৰলৈ আহিছিল, আমাৰ স্থিতি এটাই যে যিজন ব্যক্তিয়ে সকলোকে লৈ চলিব, কেৱল হিন্দু মানুহক লৈ নহয়, কথাটো বুজিছে? কেৱল হিন্দু মানুহক লৈ নহয়, সংবিধানৰ গণ্ডিত যিজন ব্যক্তিয়ে সকলোকে লৈ চলিব আৰু ৰাইজে বিচাৰ কৰিব, আপোনালোকে শিৱসাগৰবাসীয়ে এইটো বিচাৰ কৰিব যে কোনজন ব্যক্তিয়ে লৈ চলি আছে, তো গতিকে সেইজন ব্যক্তিকে শিৱসাগৰবাসী ৰাইজে মানে আওপকীয়াকৈ বুলি আপুনি যদি কথাটো কয়, তো আপুনি নিজে চিন্তা কৰক যে শিৱসাগৰখনত কোনজন ব্যক্তিয়ে বা কোনজন প্ৰতিনিধিয়ে সকলোকে লৈ চলিব পাৰিব, তেনেকুৱা কথা। তাৰমানে এতিয়া ৰাইজে গম পাব যে কাক ভোট দিব লাগে, কাৰণ শিৱসাগৰবাসী ৰাইজ মূৰ্খ নহয় বা বুৰ্বক নহয়, কেতিয়াও নহয়। আগতেও ভাল তেখেতলোকে ভাল ষ্টেপ লৈছে, এইবাৰো ভাল ষ্টেপ ল'ব। আগত এটা কথা কৈছিল যে ধুবুৰী মানুহ শিৱসাগৰলৈ, সেইটো কাৰণে সেইজনক দিব লাগে বুলি কৈছে। তেনেকুৱা কথা নহয়, ধুবুৰী মানুহটো যিকোনো এজন ব্যক্তি আহক, ধুবুৰী মানুহ শিৱসাগৰলৈ আহিব, তাত কি কথা আছে? আকৌ ধুবুৰীখন কি ভাৰতৰ বাহিৰৰ নেকি? যিকোনো মানুহ এজন জিকক, আমাৰ কথা নাই, কিন্তু ধুবুৰী মানুহ শিৱসাগৰলৈ আহিব, শিৱসাগৰ ধুবুৰীলৈ যাব। বন্ধ কৰিবলৈ কোনেও বন্ধ কৰিব নোৱাৰে। আপুনি এতিয়া শিৱসাগৰ যাব পৰা অৱস্থা চিটুৱেশ্যন আছে নাই নে? শিৱসাগৰ যোৱা নাই আপুনি? যেনেকুৱা ধমকি আহি আছে আপোনাৰ উজনিত, ইয়াত যিহেতু আপুনি বডিগাৰ্ড, কোনে মনা কৰিব মোক শিৱসাগৰলৈ যাবলৈ? মোৰ ঘৰলৈ যাবলৈ কোনোবাই মনা কৰিব পাৰিব নেকি? সেইটো শক্তি নিউজ বুলিয়ে নহয়, আপোনালোকে সুধিছে বুলিয়ে নহয়, সেইটো শক্তি আৰু কাৰো জন্ম হোৱা নাই শিৱসাগৰত এই ইউনুছ তামুলীৰ ঘৰলৈ যাব আৰু কোনোবাই ৰখাব, সেইটো শক্তি জন্ম হোৱা নাই শিৱসাগৰত। প্ৰৱেশ নিষেধ বুলি কৈছেতো। প্ৰৱেশ নিষেধ, কোনোবাই ক'ৰবাত বেনাৰ এখন মাৰি পেলাই ঘৰৰ পদূলিত, ঘৰৰ পদূলিত ঘৰৰ পদূলিত বেনাৰ পোষ্টাৰ এখন মাৰি পেলাই মিডিয়াত দি দিলে, সেইবিলাক মই ফেক্টৰ বুলিয়ে নাভাবোঁ। আজানৰ প্ৰসংগটো আপোনাৰ স্থিতি স্পষ্ট, মানে সকলো অসমৰ